নিযুক্তি প্ৰসংগ ওলাই আছে আমি অলপ ভিৰটো কমিলে চাম নিযুক্তি প্ৰসংগ ওলাইছে নিযুক্তিবিলাক কেতিয়াৰ পৰা নিযুক্তিৰ মই 2 দিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটা এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ এডিআৰই 3 এডিআৰই 4 হেল্থ এনেকে প্ৰায় 35,000 নিযুক্তি প্ৰসংগ ওলাই আছে আমি অলপ ভিৰটো কমিলে চাম নিযুক্তি প্ৰসংগ ওলাইছে নিযুক্তিবিলাক কেতিয়াৰ পৰা নিযুক্তিৰ মই 2 দিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটা এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ এডিআৰই 3 এডিআৰই 4 হেল্থ এনেকে প্ৰায় 35,000 নিযুক্তি